বলেৰো বাহনত আহি হেলমেট চুৰি চুৰ আকৌ এলা পেচা নহয় ডাঙৰ ঠিকাদাৰ চিচিটিভিত বন্দী হৈ ৰল ঠিকাদাৰ বাবুৰ কাণ্ড আৰু অৱশেষত ঘটিল আমোদজনক কাহিনী কথাতে কয় বোলে ঘিউৰে মালিচ কৰিলেও হেনো কুকুৰৰ নেজ সিধা নহয় ঠিক তেনেদৰে সলনি নহয় একাংশ মানুহৰ স্বভাৱ চিচিটিভিৰ দৃশ্যটো চাওক বাইকত উলুমাই থোৱা হেলমেটটোৰ লুপ সামৰিব নোৱাৰিলে বলেৰো বাহনত অহা ঠিকাদাৰ ৰফিকুল ইছলামে ঘটনা বৰপেটাৰ সৰভোগ থানাৰ অন্তৰ্গত বৈৰাপুৰ গাঁৱত ধৃত ঠিকাদাৰ ৰফিকুলৰ ঘৰ কলগাছিয়াত काय मालिक काय रे मिस्त्री मालिक काय रफिक ठेकेदार रफिक ठेकेदार কি নাম रफिक ठेकेदार আজি ৰাতিপুৱা কি কৰিছিল ৰাতিপুৱা হাতে আপোনাৰ গাড়ীৰ পৰা উঠি হৈ কিনে হেলমেটটো আনিছে কেনেকৈ আনিছিল এই চুৰিকাণ্ডৰ পিছতে অঞ্চলটোত চলি থকা ঠিকাদাৰ ৰফিকুলৰ কাম বন্ধ কৰি দিয়ে স্থানীয় ৰাইজে এই মালিকে কাম কৰিব নোৱাৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী এই চুৰিৰ লগত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ ৩জনক আটক কৰে আৰক্ষীয়ে আৰক্ষীৰ জালত পৰিছে ঠিকাদাৰ ৰফিকুলো সাধারণ যদি হেলমেটটো নেলা এই হিলনাতে চুরগিলা আইছিল আপনারা তাহলে কি কাই জানে এইজন ইয়াতে বিন্দু থাকে হয় আজি ৰাতিপুৱা এজন মানুহ আহিছিল মোৰ তাত মিস্ত্ৰী কাম কৰে তো 8:30 মান বজাত তাৰপিছত তেওঁ 10টা মানত যেতিয়া মানে মোৰ ঘৰৰ সন্মুখলৈকে আহে তেতিয়া দেখে যে তেওঁৰ হেলমেটটো নাই তেতিয়া মই অলপ ঘৰত নাছিলোঁ বাহিৰত আছিলোঁ তেতিয়া তেখেতে মোক ফোন কৰিলে যে দাদা মোৰ গাড়ীৰ পৰা হেলমেটটো নাই তো মই ক'লোঁ ঠিক আছে মই দুপৰীয়া যেতিয়া ভাত খাবলৈ আহিম তেতিয়া আপোনাক চাই দিম মোৰ চিচিটিভি লগোৱা আছে যেতিয়া মই চিচিটিভিত চালোঁ মই পৰিলক্ষিত কৰিলোঁ যে এখন বলেৰো এখন আহিছে সেইখিনি সময়ত আহি কিনে হেলমেটটো লৈ কিনে পলাইছে তাৰপিছত মই খবৰ ল'লোঁ এইখন বলেৰো ক'ত আহে এইপিনে ক'ত আহিলে আহি খবৰ ল'লোঁ ইয়াত এজন মানে কাম লয় ঠিকাদাৰ বুলি কয় সিহঁতে লেবাৰবিলাক ইয়াত থৈ যায় আৰু কাম কৰি কিনে আৰু সন্ধিয়া লৈ যায় কিন্তু এইখন বলেৰো মই প্ৰায় পৰিলক্ষিত কৰোঁ ৰাতিও আহে 10টা-11টা বজালৈকে ঘূৰি থাকে গাঁৱত ক'ত কি কৰে নাজানো ইমানখিনি মানে এনেকুৱাকৈ মানে ঘূৰি থাকে এতিয়া চুৰ কৰিবলৈ আহে নে কি আহে গম নাপাওঁ আৰু ইমানখিনি হয় এইটোতো আজি দেখিলোৱে আজি হাতেলোতে ধৰাত পৰিলে প্ৰশাসনক দাবী জনাওঁ কাৰণ আজি বৰনগৰত ইমান চুৰৰ উৎপাত হৈছে আজি ঘৰ এৰি যাব নোৱাৰে এজন মানুহে আজি দিন দুপৰতে ৰাস্তাৰ পৰা মানে হেলমেট লৈ গ'ল এতিয়া দেখাত এটা সৰু কথা কিন্তু এনেকৈতো সদায় মানে চুৰ হৈ আছে গৰাকী সাহস এটা আছে তেতিয়াহ'লে মানে গৰাকী থাকোঁতে যেনেকৈ লৈ যাব পাৰে তেতিয়াহ'লে সিহঁতে ৰাতি আহি কিনে লৈ যাব পাৰে এনেকুৱা হৈ গৈছে হয় বহুতখিনি হ'ল মোৰ স্কৰপিঅ' চুৰ হৈছে আজি 2 বছৰ 3 বছৰ আগত ইয়াৰ আগত মোৰ লগৰ ঘৰটো খুৰাৰ ঘৰত চুৰ হ'ল লকাৰ ভাঙি কিনে সকলো বস্তু লৈ গ'ল এনেকুৱা এতিয়া মই প্ৰশাসনক দাবী জনাইছোঁ এইজন মানে যিহেতু আমি ফুটেজ সহকাৰে তেওঁলোকক দিলোঁ তেওঁলোকে অতি সোনকালে এইজনক কৰায়ত্ব কৰক আৰু কঠোৰভাৱে শাস্তি দিয়ক নহ'লে এই এনেকৈ চুৰ মানে বাঢ়ি আছে চুৰৰ উৎপাত বাঢ়ি আছে সদায় আৰু লাহে লাহে আমাৰ প্ৰশাসনৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈ আছে দিনক দিনে এটা হেলমেটৰ লুপ সামৰিব নোৱাৰি এতিয়া মহা বিপদত ঠিকাদাৰ ৰফিকুল বৰপেটা ৰোডৰ পৰা অৰূপ বৰা অসম লাইভ 24